এই দেখ सकते हो गाइस এইটো চাব পাৰে কেনেকৈ গাড়ী কেপচাৰ হৈ আছে ইমান ৰিস্ক গাড়ীখন চলাওঁতে ড্ৰাইভাৰে গম পায় এই ৰাস্তাত চাব পাৰে কেনেকুৱা কেপচাৰ হৈ আছে স্লিপ মাৰি ইয়ালৈ আহিল গাড়ীখন চাব পাৰে চব্জিৰ গাড়ী য়েছ চাব পাৰে কেনেকুৱা ৰাস্তা বনাই আছে বৰ্তমান ব্ৰিজবিলাক আৰু এবছৰ 1.5 বছৰমান পিছত ৰাস্তাটো ভালেই হ'ব ফুল ক্লিয়াৰ হৈ যাব এতিয়া চাব পাৰে কেনে হৈ আছে ৰাস্তাটো এতিয়া ট্ৰেইন লাইন পালোঁ আমি ট্ৰেইনৰ ব্ৰিজ চাব পাৰে কেনেকুৱা ৰাস্তা বিৰাট স্লিপ মাৰে এইবিলাক কালি ৰাতি বৰষুণ দিলে ন এইটো কাৰণে অলপমান কষ্ট হৈছে ড্ৰাইভাৰবিলাকৰ 14 চকা 16 চকা 12 চকা 10 চকা গাড়ীবিলাকতো স্লিপে মাৰে বহুত স্লিপ মাৰে গাড়ী বহুত মুস্কিল হৈ যায় গাড়ী চলোৱা চাই থাকক আপোনালোকে ব্লগটো বৰ্তমান যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ফ'ল' কৰা নাই কৰি ল'ব আগলৈ চাই থাকক ব্লগটো নিশ্চয় ভাল পাব এইবিলাক ব্ৰিজ বনাই আছে 7 নঙৰ বৰ্তমান অলপ অলপ ক্লিয়াৰ হৈছে ৰাস্তাবিলাক 4 লাইনবিলাক যাব পাৰে ইমানখিনি ক্লিয়াৰ হৈ আছে অলপ কাম আছে বাকী এইখিনি ক্লিয়াৰ হ'লে 30 কিলোমিটাৰে যে ৰাস্তা বেয়া হৈ আছে বহুত ডেঞ্জাৰ ৰাস্তা হয় আপোনালোকে চাই থাকক দেখা পাব কেনেকুৱা স্লিপ কৰে কেনেকুৱা কি হয় আপোনালোকে দেখিলে গম পাব গাড়ী ইয়াতে ৰখি আছে কিমান চলাব এই বেয়া ৰাস্তাত এনেকুৱা হয় এইবিলাক চাওক পাহাৰবিলাক লেণ্ডশ্লাইড হৈ যায় এনেদৰে আপোনালোকে চাব পাৰে ইমান বেয়া ৰাস্তা এইটোতো ভালে ৰাস্তা আগলৈ চাই থাকক কেনেকুৱা ঘাট আছে কেনেদৰে বেয়া ৰাস্তা আপোনালোকক দেখাইছোঁ এই ৰাস্তাবিলাকত ইমান কষ্ট হয় ন যাবলৈ ইমান কষ্ট আৰু ডাঙৰ ডাঙৰ গাড়ী লোড গাড়ী আহিলেতো আৰু ক'বই নালাগে কিমান কষ্ট হয় গাড়ীবিলাক কিমান কষ্ট পায় চাব পাৰে ৰাস্তাবিলাক কেনেকুৱা এনেধৰণৰ ৰাস্তা এই ৰাস্তাইদি অহা যোৱা কৰিব লাগে হাফলং শিলচৰ আপোনালোকে চাই থাকক আৰু এম্বুলেঞ্চো আহিছে এইফালেদি এম্বুলেঞ্চ এইখন গাড়ী বেয়া হয় কিবা বেয়া হয় বিৰাট কষ্ট মানে এই ৰাস্তাত যদি গাড়ী বেয়া হয় ক'ৰ পৰা মেকানিক আনিব ক'ৰ পৰা কি আনিব বিৰাট কষ্ট হয় গাড়ীবিলাক থৈ কিনে যাব লাগে কিবা কৰিব লাগে চাই থাকক
ইমান আপত উঠিব লগা হৈছে। কিছুমান গাড়ী ইয়াতে ইয়াৰ ওপৰত উঠিবই নোৱাৰে, লোড গাড়ীবিলাক। ৰাস্তা এইখন ব্ৰিজ হৈ আছে বৰ্তমান। এইখন ব্ৰিজ 1-1.5 বছৰৰ মূৰত হৈ যাব ক্লিয়াৰ। এতিয়া বৰ্তমান লাইনকৈ যাই আছোঁ, লাহে লাহে চাব আপুনি। এইখন উঠিব পৰা নাই লোড গাড়ী। এইটো আপটো এনে বৰ্তমান দেখাতটো কমেই লাগে, কিন্তু ভিতৰত ডাঙৰ আপ। এইটো দেখিলেই গম পায়। মই আপোনালোকক এবাৰ পিছৰ পৰা দেখুৱাই দি আছোঁ। নোৱাৰে চৰকাৰৰ ৰাস্তাবিলাক কেনেকুৱা। চাইডেৰে যদি নমাই দিয়ে গাড়ী, ফচি নাথাকে কি হ'ব? গাড়ীবিলাক ফচি যাবই ন। বাপৰে বাপ, ইমান বেয়া ৰাস্তা। ফ'ৰ লাইন ৰাস্তা পাই গ'লোঁ আৰু অকণ দূৰ আছে, 200-300 মিটাৰ। বাছ এই টাৰ্ণিং দুটা পাৰ হ'লে পাই গ'লোঁ। পিছপিনৰ পৰা গাড়ী আহি আছে বৰ্তমান লাইনকৈ। চাব পাৰে এই ৰাস্তাৰে যাব লাগিব আমি। এইখন ব্ৰিজ বনাই আছে। টেনশ্যন নাই এতিয়া আৰু পালোহি ফ'ৰ লাইন ৰোড। বহুত ঝামেলাৰ পৰা আহিছিলোঁ, ইমান জাম, ইমান ৰাস্তা বেয়া। এতিয়া অলপমান টেনশ্যনটো দূৰ হ'ল। ঠিক আছে, নেক্সট ব্লগটোত লগ পাম আপোনালোকক। নিশ্চয় ভাল পাব চাই। গুড বাই, বাই বাই। ইমান যাম, হাফলং এতিয়া যাব দিয়া নাই। ইমান গাড়ী জাম লাগি আছে, কালি ৰাতি যাব নিদিলে বৰষুণ দিয়াৰ বাবে। বহুত জাম লাগি আছে।